নমস্কাৰ আজি আমি আলোচনা কৰিবলৈ লৈছো বাদ্যযন্ত্ৰৰ সংজ্ঞা আৰু পৰিচয়। বাদ্যযন্ত্ৰ বুলি ক'লে আমি সহজতে বুজি পাওঁ যে আমি যেতিয়া গীত পৰিবেশন কৰোঁ সেই গীত পৰিবেশন কৰাৰ সময়ত যি আমি বাদ্যযন্ত্ৰৰ প্ৰয়োগ কৰি কিছু ধ্বনিৰ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰোঁ তাকে আমি বাদ্যযন্ত্ৰ বুলি খুব সহজ ভাষাত ক'ব পাৰোঁ। তেতিয়াহ'লে আমি মূল আলোচনালৈ আগবাঢ়ো। বাদ্যযন্ত্ৰ মানে কি বা বাদ্যযন্ত্ৰ কাক কোৱা হয়? ইয়াৰ সংজ্ঞাটো হৈছে যে গীত পৰিবেশনৰ সময়ত সুৰ আৰু ধ্বনি সৃষ্টি কৰিবলৈ যিবোৰ বাদ্য সংগত কৰে তাকে বাদ্যযন্ত্ৰ বোলা হয়। আমি গীত পৰিবেশন মানে আমি যেতিয়া গীত গাওঁ তেতিয়া সেইটো সময়ত সুৰ বা ধ্বনি সৃষ্টি কৰিবলৈ কাৰণে আমি কিছুমান সুৰ সৃষ্টি কৰিব পাৰোঁ আৰু কিছুমান আমি ধ্বনি সৃষ্টি কৰিব পাৰোঁ। কাৰ সহায়ত? যে আমি বাদ্যযন্ত্ৰৰ সহায়ত। আৰু সেইটো কাৰণে কি কৰা হয় যে বাদ্যযন্ত্ৰবিলাক আমি সংগত কৰা হয়। আমি জানো যে গীত দুই ধৰণেৰে সৃষ্টি কৰা হয়। কেতিয়াবা আমি কথাখিনি প্ৰথমে লিখি লওঁ, তাৰ পাছত আমি সুৰ আৰোপিত কৰোঁ, আৰু কেতিয়াবা প্ৰথমে সুৰ এটা সৃষ্টি কৰি লওঁ, তাৰ পাছত আমি কথাখিনি তাত খাজে খাজে খুৱাই এটা সংগীত বা এটা আমি গীত সৃষ্টি কৰোঁ। গতিকে বাদ্যযন্ত্ৰ হৈছে এনেকুৱা এবিধ সঁজুলি যি আমি কোনো গীত গাবৰ সময়ত কোনো বিশেষ এটা সুৰ সৃষ্টি কৰোঁ বা কোনো এটা ধ্বনি আমি সৃষ্টি কৰিবলৈ যিবোৰ বাদ্যযন্ত্ৰ আমি সংগত কৰোঁ আমাৰ গীত পৰিৱেশনত তাকে বাদ্যযন্ত্ৰ বোলা হয়। গতিকে সহজ অৰ্থত আমি এইটোকে ক'ব পাৰোঁ যে গীত পৰিৱেশনৰ সময়ত যিবিলাক সুৰ বা ধ্বনি সৃষ্টি কৰিবলৈ বাদ্য বজোৱা হয় সেইখিনি হৈছে বাদ্যযন্ত্ৰ। বাদ্যযন্ত্ৰৰ কিছুমান প্ৰকাৰ আছে আৰু ভাৰতীয় যি নাট্যশাস্ত্ৰ আছে তাত বাদ্যযন্ত্ৰক 4 প্ৰকাৰত ভাগ কৰিছে। তাৰ প্ৰথমটো হৈছে ততবাদ্য, দ্বিতীয়টো হৈছে আনদ্ধ বা অনবদ্ধ বাদ্য, আৰু তৃতীয়টো হৈছে সুখীৰ বাদ্য, আৰু চতুৰ্থটো হৈছে ঘনবাদ্য। আমি প্ৰথমে চাই লওঁ ততবাদ্য কাক বোলে। ততবাদ্য সেইসমূহ বাদ্যক কোৱা হয় যিবোৰ বাদ্য তাঁৰ বা তন্ত্ৰীৰ জৰিয়তে বজোৱা হয়। গতিকে তাঁৰ বা তন্ত্ৰীৰ দ্বাৰা বজোৱা বাদ্যসমূহকে ততবাদ্য বুলি কোৱা হয়। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল যে ততবাদ্য আমি সেইবোৰ বাদ্যকে কৈছে যিবোৰ বাদ্যক তাঁৰ বা তন্ত্ৰীৰ জৰিয়তে বজোৱা হয়। অৰ্থাৎ তাঁৰৰ জৰিয়তে যিবিলাক বাদ্যযন্ত্ৰ বজোৱা হয় বা যিবিলাক সঁজুলিৰ জৰিয়তে সেইবিলাককে ততবাদ্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি টোকাৰী দেখিছোঁ, বীণা, দুতুৰা, বেনা, একতাৰা বা লাও টোকাৰী, ৰবাব। আমি টোকাৰী বা বীণাত যি ধৰণে তাঁৰ থাকে তাৰ সহায়ত বজোৱা হয় আৰু এনেকুৱাখিনিকে ততবাদ্য বুলি কোৱা হয়। গতিকে সংজ্ঞা হিচাপে আমি ইয়াকে ক'ব পাৰোঁ যে যিবোৰ বাদ্য তাঁৰৰ জৰিয়তে বজোৱা হয় সেইবিলাককে ততবাদ্য বুলি কোৱা হয়। তাৰপৰা দ্বিতীয়তে আহিলে আনদ্ধ বা অনবদ্ধ বাদ্য। ইয়াৰ সংজ্ঞাটো হৈছে এনেকুৱা ধৰণৰ যে যিবোৰ বাদ্যৰ খোলাটো কাঠ, বাঁহ, মাটি তথা ধাতুৰে নিৰ্মিত আৰু ভিতৰখন ফোঁপোলা, লগতে খোলাটোৰ এমূৰে বা দুয়োফালে চামৰাৰে আবদ্ধ, তেনে বাদ্যযন্ত্ৰকে আনদ্ধ বা অনবদ্ধ বাদ্য বুলি কোৱা হয়। যিবোৰ বাদ্যৰ খোলাটো কাঠ, বাঁহ, মাটি তথা ধাতুৰে নিৰ্মিত আৰু ভিতৰখন ফোঁপোলা, লগতে খোলাটোৰ এমূৰে বা দুয়োফালে চামৰাৰে আবদ্ধ, তেনে বাদ্যযন্ত্ৰকে আনদ্ধ বা অনবদ্ধ বাদ্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে মাদল, মৃদংগ, খোল, দবা, ডম্বৰু, ঢাক, ডগৰ, তবলা, নাগাৰা ইত্যাদি। গতিকে আনদ্ধ বাদ্য বা অনবদ্ধ বাদ্য বুলি সেইবোৰ বাদ্যক কোৱা হয় যিবিলাক কাঠ, বাঁহ, মাটি তথা ধাতুৰে নিৰ্মাণ কৰা হয় আৰু ভিতৰখন ফোঁপোলা হৈ থাকে আৰু কেতিয়াবা আমি এফালে বা দুইফালে চামৰাৰে চোৱা হয়। বিশেষকৈ আমাৰ নাগাৰা, তবলা এইখিনি হৈছে আমাৰ আনদ্ধ বা অনবদ্ধ বাদ্য। অৰ্থাৎ এইবিলাক এটা খোলা থাকে, ভিতৰতো ফোঁপোলা থাকে আৰু এমূৰে বা দুইমূৰে চামৰাৰে যিবিলাক বাদ্যযন্ত্ৰ বনোৱা হয় সেইবিলাককে আনদ্ধ বা অনবদ্ধ বাদ্য বুলি কোৱা হয়। 3 নম্বৰত আহিলে সুখীৰ বাদ্য। যিবোৰ বাদ্যত মুখেৰে ফু দি সুৰৰ সঞ্চাৰ কৰা হয় তেনে বাদ্যযন্ত্ৰকে সুখীৰ বাদ্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে বাঁহী, পেঁপা, ভেৰী, শিঙা, গগনা, সুতুলি, কালি, মুৰুলি আদি। গতিকে সুখীৰ বাদ্য মানে সেইবোৰ বাদ্যক কোৱা হয় যিবিলাক বাদ্যত মুখেৰে ফু দি সুৰৰ সঞ্চাৰ কৰা হয় তেনে বাদ্যকে সুখীৰ বাদ্য বুলি কোৱা হয়। গতিকে আমি ইয়াৰ উদাহৰণখিনি বুজি পালোৱে, বাঁহী, পেঁপা, ভেৰী, গগনা, সুতুলি ইত্যাদি। তাৰপৰা চতুৰ্থতে আহিল ঘনবাদ্য।
সংগীতৰ তাল ৰাখিবৰ বাবে বাঁহ কাঠ তথা ধাতুৰে নিৰ্মিত বাদ্যসমূহকে ঘনবাদ্য বোলা হয়। ঘনবাদ্যসমূহে কোনো বিশেষ স্বৰ প্ৰকাশ কৰিব নোৱাৰে, অৰ্থাৎ এই বাদ্যযন্ত্ৰই কোনো সুৰ সৃষ্টি কৰিব নোৱাৰে। উদাহৰণস্বৰূপে তাল, টকা, জুনুকা, ঘণ্টা, কাঁহ, টিলিঙা, নেপুৰ ইত্যাদি। গতিকে আমাৰ বিভিন্ন পৰীক্ষাত এইটো প্ৰশ্ন অহা দেখা যায় যে কোনবিধ বা কোন প্ৰকাৰৰ বাদ্যযন্ত্ৰই নিজস্বভাৱে কোনো সুৰ সৃষ্টি কৰিব নোৱাৰে। ইয়াৰ উত্তৰ হ'ব ঘনবাদ্য। গতিকে ঘনবাদ্য মানে আমি ইয়াকে বুজি পালোঁ, কাঠ, বাঁহ বা ধাতুৰে নিৰ্মিত কিছুমান সঁজুলি, যিবিলাক সঁজুলিৰ জৰিয়তে বিশেষ ধ্বনিহে সৃষ্টি কৰিব পাৰি, কিন্তু কোনো সুৰ সৃষ্টি কৰিব নোৱাৰোঁ। গতিকে ঘনবাদ্য উদাহৰণ হৈছে আমাৰ তাল, টকা, জুনুকা, ঘণ্টা, কাঁহ, টিলিঙা, নেপুৰ ইত্যাদি। গতিকে এইকেইটা হৈছে 4টা প্ৰকাৰ। আমি প্ৰথমে পালোঁ ততবাদ্য। ততবাদ্য মানে আমি গম পালোঁ যে যিবিলাক তাঁৰৰ জৰিয়তে বজোৱা হয় সেইবিলাক ততবাদ্য। আনদ্ধ বা অনবদ্ধ বাদ্য হৈছে সেইবিলাক যিবিলাকৰ খোলাটো ফুপুলা, এমূৰে বা দুইমূৰে আমাৰ চামৰাৰে চোৱা হয়, সেইবিলাক হৈছে আনদ্ধ বাদ্য। আৰু সুখীৰ বাদ্য হৈছে সেইবিলাক যিবিলাকক মুখেৰে ফুঁ দি সুৰৰ সঞ্চাৰ কৰা হয়, সেইবিলাক হৈছে সুখীৰ বাদ্য। আৰু ঘনবাদ্য হৈছে সেইবিলাক বাদ্য যিবিলাকক বিশেষ ধ্বনিহে সৃষ্টি কৰিব পাৰি, কোনো সুৰ সৃষ্টি কৰিব নোৱাৰি, আৰু সেইবিলাক ধাতু, কাঠ, বাঁহৰ পৰা নিৰ্মাণ কৰা হয়। গতিকে এইকেইটা হৈছে 4টা প্ৰকাৰ, আৰু এই 4টা প্ৰকাৰ নাট্যশাস্ত্ৰৰ মতে ভাগ কৰা হৈছে। এতিয়া আহিলোঁ অসমৰ জনজাতি লোকসকলে ব্যৱহাৰ কৰা কিছুমান বাদ্যযন্ত্ৰৰ নাম। প্ৰথমে আহিছোঁ কাৰাবাঁহী, এইটো ৰাভা জনগোষ্ঠীৰ বাঁহী হয়। জাপখাৰা ৰাভা জনগোষ্ঠীৰ বাঁহী। চিফুং বড়ো জনগোষ্ঠীৰ বাঁহী। কুৰুলি পুলি এইটো মিচিং জনগোষ্ঠীৰ এক প্ৰকাৰৰ বাঁহী। পাংচি এইটো তিৱা জনগোষ্ঠীৰ এক প্ৰকাৰৰ বাঁহী। থোৰাং তিৱা জনগোষ্ঠীৰ বাঁহী। গতিকে ইয়াত বিভিন্ন আমাৰ ৰাভা, বড়ো, মিচিং, তিৱাসকলৰ আমি কেইবা প্ৰকাৰৰ বাঁহী পালোঁ, আৰু এই বাঁহীখিনি আমি সুখীৰ বাদ্যযন্ত্ৰত পৰে, কাৰণ এইখিনি আমাৰ মুখেৰে ফুঁ দি সুৰৰ সঞ্চাৰ কৰা হয়। তাৰ পৰা আহিলে খোবং। খোবংটো কুকি জনগোষ্ঠীৰ এক প্ৰকাৰৰ ঢোল। চেং এইটো এটা কুকি জনগোষ্ঠীৰ এক প্ৰকাৰৰ ঢোল। খাম এইটো বড়ো জনগোষ্ঠীৰ এক প্ৰকাৰৰ ঢোল। কং এইটো খামতি জনগোষ্ঠীৰ এক প্ৰকাৰৰ ঢোল। খ্ৰাম এইটো ডিমাচা জনগোষ্ঠীৰ ঢোল। ডুমডুম ডেষ্টক এইটো মিচিং জনগোষ্ঠীৰ ঢোল। গতিকে আমি ইয়াতো কুকি, বড়ো, খামতি, ডিমাচা আৰু মিচিংসকলৰ ঢোলৰ নাম পালোঁ, আৰু আমি ঢোলখিনি গম পালোঁ যে আনদ্ধ বা অনবদ্ধ বাদ্যযন্ত্ৰ। তাৰ পৰা আহিলে তাল। ৰাভা জনগোষ্ঠীৰ কাণ টুকুৰি এইটো হৈছে ৰাভা জনগোষ্ঠীৰ এক প্ৰকাৰৰ তাল। চেংচ এইটো কাৰ্বি জনগোষ্ঠীৰ খুটিতাল। জথা এইটো বড়ো জনগোষ্ঠীৰ খুটিতাল। মানচালেংকা এইটো ৰাভা জনগোষ্ঠীৰ ঘনবাদ্য। মুৰিটপং এইটো কাৰ্বি জনগোষ্ঠীৰ ততবাদ্য। চেৰজা এইটো বড়ো জনগোষ্ঠীৰ ততবাদ্য। খ্ৰামদুবং এইটো ডিমাচা জনগোষ্ঠীৰ ততবাদ্য। আমি পঢ়ি আহিছিলোঁ যে তাল হৈছে এক প্ৰকাৰৰ ঘনবাদ্য, কাৰণ ইয়াৰ পৰা এক ধ্বনিহে সৃষ্টি হয়, কোনো সুৰ সৃষ্টি কৰিব নোৱাৰি। গতিকে ৰাভা জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, বড়ো জনগোষ্ঠী ইত্যাদিসকলৰ আমি কিছুমান ঘনবাদ্য, এইখিনি ঘনবাদ্য। আৰু মুৰিটপং ততবাদ্য মানে হৈছে তাঁৰৰ জৰিয়তে বজোৱা। চেৰজা এইটো এটা ততবাদ্য, তাঁৰৰ সহায়ত বজোৱা হয়। খ্ৰামদুবং এইটো এটা ততবাদ্য, অৰ্থাৎ তাঁৰৰ জৰিয়তে বজোৱা। গতিকে আজি আমাৰ এই আলোচনাত অসমীয়া যি বাদ্যযন্ত্ৰ সেই সম্পৰ্কে আমি কিছু চমুকৈ আভাস ল'লোঁ। আমাৰ এই আলোচনাত আমি বাদ্যযন্ত্ৰৰ সংজ্ঞা আৰু অসমৰ কিছু বাদ্যযন্ত্ৰৰ নামসমূহ আমি এই আলোচনাত চমুকৈ সামৰিবলৈ যত্ন কৰা হ'ল। গতিকে আজি আমাৰ এই আলোচনাত অসমীয়া বাদ্যযন্ত্ৰৰ সংজ্ঞা আৰু পৰিচয়, এই আলোচনাটোত খুব চমুকৈ বাদ্যযন্ত্ৰৰ সংজ্ঞাৰ আভাস দি কিছু জনগোষ্ঠীয় বাদ্যযন্ত্ৰৰ নামসমূহ উল্লেখ কৰিলোঁ। লগতে অসমীয়াসকলে যি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে, অসমীয়া প্ৰতিটো জাতি জনগোষ্ঠীয়ে, সেইসমূহ সংজ্ঞাতে সামৰি উল্লেখ কৰা হ'ল। সেইকাৰণে পৰৱৰ্তী পৰ্যায়ত কেৱল জনগোষ্ঠীসকলৰ যি বাদ্যযন্ত্ৰ সেইসমূহে নাম উল্লেখ কৰা হ'ল। গতিকে আজি আমাৰ এই আলোচনাত বাদ্যযন্ত্ৰৰ সংজ্ঞা আৰু পৰিচয়
যি আলোচনা সেই আলোচনাটো ইমানতে সামৰিলোঁ। পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈ বিদায়, ধন্যবাদ।